তামুলপুৰত বাক্সা জিলা কংগ্ৰেছ সমিতিয়ে তামুলপুৰ ভাৰতীয় ষ্টেট বেংক শাখাৰ সন্মুখত আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ভাৰতীয় ষ্টেট বেংকে নিৰ্বাচনী বণ্ড আঁচনিৰ ধন ৰাজহুৱা তথ্য দাখিল কৰাৰ বাবে প্ৰতিবাদ মুখৰ হৈ পৰে কংগ্ৰেছ কৰ্মীসকল। কংগ্ৰেছ কৰ্মীসকলে বিজেপি চৰকাৰ হাই হাই, বিজেপি চৰকাৰ মুৰ্দাবাদ, নিৰ্বাচনী বণ্ড আঁচনিৰ ধন ৰাজহুৱা তথ্য কৰক, কংগ্ৰেছ জিন্দাবাদ আদি শ্লোগানেৰে তামুলপুৰৰ আকাশ বতাহ কঁপাই তোলে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত বাক্সা জিলা কংগ্ৰেছ দলৰ সভানেত্ৰী ছাজিয়া বেগম, বাক্সা জিলা কংগ্ৰেছ সমিতিৰ প্ৰশাসনিক সম্পাদক আনোৱাৰ হুছেইন, মহেন্দ্ৰ ডেকা, সম্পাদক ৰাজীৱ কলিতা, গোৰেশ্বৰ ব্লক কংগ্ৰেছৰ সভাপতি বীৰেন ডেকা, উপসভাপতি নিৰ্মল দেৱনাথ, সভানেত্ৰী মিনু বেগম, তামুলপুৰ ব্লক কংগ্ৰেছৰ সভাপতি জাকিৰ হুছেইন, দৰংগাজুলি ব্লক কংগ্ৰেছৰ সভাপতি মহেশ্বৰ ৰাভা, ধমধমা ব্লক কংগ্ৰেছ সমিতিৰ সভাপতি কল্প বৈশ্য, নাগৰিজুলি ব্লক কংগ্ৰেছ সমিতিৰ সভাপতি বীৰেন চক্ৰৱৰ্তীৰ লগতে তামুলপুৰ আৰু বাক্সা কংগ্ৰেছ সমিতিৰ নেতা কৰ্মীসকল উপস্থিত থাকে। বিজেপি চৰকাৰৰ এইটোৱে আহ্বান জনাম, আপোনালোকে সাংবিধানিক সাংবিধানৰ কাম কৰক। সাংবিধান মানে ভৰি দি মোহাৰি গণতন্ত্ৰ ধ্বংস কৰি আপোনালোকে গণতন্ত্ৰক মুখিমূৰ কৰিব বিচাৰিছে ৰাজ্যত মানে ভাৰতত বা ৰাজ্যত এনেকুৱা শাসনতন্ত্ৰ চলাইছে সাধাৰণ পাব্লিকৰ বাক স্বাধীনতা হেৰাই দিছে, কথা কোৱাৰ অধিকাৰো নোহোৱা হৈ গৈছে এই বিজেপিৰ নেতৃত্বত। তাৰ কাৰণে আমি আজি এই SBIৰ দৰে এটা অনুষ্ঠান বিভিন্ন ধৰণৰ আমাৰ ইয়াত দুখীয়া গৰীব ধনী SBI বেংকৰ পইচা জমাত হয়। আজি সেই SBI বেংককো এই বিজেপি চৰকাৰে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি আছে। সেয়ে আমি আজি SBI বেংকক এই তথ্য জনাৰ কাৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অসম আদিত্য, তামুলপুৰ।